নমস্কাৰ এপিডিচিএলৰ আজব কাণ্ড আৰু এপিডিচিএলৰ আজব কাণ্ডক লৈ এতিয়া নলবাৰীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে। এবাৰ বিল দিয়া হৈছে, তাৰ পাছতো এতিয়া এপিডিচিএলৰ কৰ্মচাৰীয়ে বিল বিচাৰি গ্ৰাহকক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু তাৰ পাছতে এতিয়া উত্তপ্ত হৈ পৰিছে পৰিৱেশ, কিয়নো এবাৰ বিল দিছে গ্ৰাহকসকলে, তাৰ পাছত যেতিয়া বিল বিচাৰি পুনৰ আহিছে আৰু যেতিয়া বিল নিদিওঁ বুলি কৈছে গ্ৰাহকসকলে, তেতিয়াই এপিডিচিএলৰ কৰ্মচাৰীয়ে বিদ্যুৎ কৰ্তন কৰি দিয়াৰ ভাবুকি দিছে। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। এপিডিচিএলৰ স্মাৰ্ট মিটাৰৰ আজব কাণ্ডক লৈ নলবাৰীত উত্তপ্ত পৰিস্থিতি, নলবাৰীত উত্তপ্ত পৰিৱেশে বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। বিদ্যুৎ মাচুল পৰিশোধ কৰাৰ পিছতো বিদ্যুতৰ বিল বিচাৰি এতিয়া গ্ৰাহকক হাৰাশাস্তি কৰাৰ অভিযোগ আৰু বিল নিদিলে বিদ্যুৎ কৰ্তনৰ ভাবুকি দিয়াৰ অভিযোগ এতিয়া এপিডিচিএলৰ কৰ্মচাৰীৰ বিৰুদ্ধে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ। দুই এপিডিচিএলৰ কৰ্মচাৰীয়ে নলবাৰীৰ উত্তৰ বৰশিৰালত হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে আৰু কৰ্মচাৰী বিদ্যুৎ বিকাশ ভূঞা আৰু চন্দন দাসৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে স্থানীয় ভুক্তভোগী লোকে। আৰু 15 দিন পূৰ্বে বিল আদায় দিয়াৰ পিছতো একেখন বিলৰে ধন বিচাৰি এতিয়া হাৰাশাস্তি কৰিছে বিদ্যুতৰ গ্ৰাহকক আৰু গাঁওখনৰ বহু পৰিয়ালক বিল আদায় দিয়াৰ নামত হাৰাশাস্তি কৰাক লৈ এতিয়া উত্তেজনাৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। আৰু বিদ্যুৎ মাচুল পৰিশোধ কৰাৰ পিছতো বিদ্যুৎ কৰ্তন কৰিবলৈ যোৱাক লৈ এতিয়া ক্ষুব্ধ হৈ পৰিছে গ্ৰাহকসকল, অৰ্থাৎ বিদ্যুতৰ উপভোক্তাসকল। আৰু এপিডিচিএলৰ স্মাৰ্ট মিটাৰৰ আজব কাণ্ডক লৈ নলবাৰীত এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। এটা ডাঙৰ খবৰ এই মুহূৰ্তত জনাইছোঁ। এপিডিচিএলৰ আজব কাণ্ড, বিল আদায় দিয়াৰ পিছতো বিল বিচাৰি এটা হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে দুই এপিডিচিএলৰ কৰ্মচাৰীৰ বিৰুদ্ধে। আমি কিছু দৃশ্যাংশ দেখাইছোঁ। উইথ এম্বিয়েন্স আমি দৃশ্যাংশ দেখুৱাম কেনেধৰণৰ পৰিৱেশে বিৰাজ কৰিছে, উত্তপ্ত হৈ পৰিছে। সেই দৃশ্যাংশ মন কৰক। আমি সেই দৃশ্যাংশ দেখাইছোঁ। বিদ্যুৎ মাচুল এবাৰ দিয়া হৈছে আৰু এবাৰ বিদ্যুৎ মাচুল দিয়াৰ পিছতো একেখন বিলৰে বিল বিচাৰি এতিয়া বিদ্যুতৰ উপভোক্তাক বা গ্ৰাহকসকলক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন হৈছে এপিডিচিএলৰ কৰ্মচাৰীৰ বিৰুদ্ধে। দুগৰাকী এপিডিচিএলৰ কৰ্মচাৰী বিদ্যুৎ বিকাশ ভূঞা আৰু চন্দন দাসৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে। স্থানীয় একাংশ লোকে এই অভিযোগ উত্থাপন কৰিছে যে 15 দিনৰ পূৰ্বে বিদ্যুতৰ বিল দিয়া হ'ল, আদায় দিয়াৰ হ'ল, তাৰ পিছতো একেখন বিলৰে এতিয়া বিল বিচাৰি হাৰাশাস্তি কৰিছে আৰু ঘটনাক লৈ উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে। কালিৰে পৰা ঘটনাক লৈ উত্তেজনাময় পৰিৱেশ সৃষ্টি হোৱাৰ পিছতো এতিয়া পুনৰবাৰ এই বিষয়টো সৰব হোৱা পৰিলক্ষিত হৈছে। আজিৰ দিনটোতো ঘটনাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। আমি কিছু দৃশ্যাংশ দেখাইছোঁ। এপিডিচিএলৰ স্মাৰ্ট মিটাৰৰ আজব কাণ্ডক লৈ এনেদৰে নলবাৰীত উত্তেজনাময় পৰিস্থিতি বা উত্তপ্ত পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে। এই দৃশ্যাংশ আমি দেখাইছোঁ আৰু সমান্তৰালভাৱে কি কৈছে বিদ্যুতৰ গ্ৰাহকসকলে, কি কৈছে আৰু সমান্তৰালভাৱে দুই বিদ্যুতৰ কৰ্মচাৰী যিহেতু ইতিমধ্যে লৈ যোৱা হৈছে, তেখেতসকলেও কি কৈছে সেই মন্তব্য আহি পৰিছে। প্ৰথমে আমি বিদ্যুতৰ গ্ৰাহকৰ মন্তব্য আমি আগবঢ়োৱাৰ চেষ্টা কৰিম। 7 তাৰিখে দি আহিছোঁ, আজি 20 তাৰিখ, আজি আৰু 962 টকা আহিছে। 7 তাৰিখত দি আহিছোঁ, এতিয়া আৰু লাইন কাটি দিবা আহিছে আৰু বিলটো ক্লিয়াৰ দিয়ে আহিছোঁ। এতিয়া আৰু নতুনকৈ আৰু বিল বনাই লৈ আহিছোঁ। বিল পৰিশোধ কৰাৰ পিছতো তেওঁলোকে লাইন কাটি দিম বুলি আহি পেলাই ভাবুকি দি আছে, লাইন কাটি দিম তহঁতৰ বিল দিয়া নাই, অমুক কৰা নাই, তমুক কৰা নাই, এইগিলা নানান নমুনাৰ কথা কৈ আছে। এইগিলাখান কথা কৈ দিয়াৰ কাৰণে আমি গাড়ীটো ৰখাই দিছোঁ। এতিয়া অফিচাৰগিলা আহি কিনে যি কৰে কৰিব আৰু, এইটোৱে মোৰ কথা। ফৰ্ম আছে আমাৰ, আমি অনলাইন কৰি দিছোঁ। এহেঁতৰ হাতত নেদাৰ কাৰণে কাগজো হেৰি 3009 টকা বিল হৈছে। এসপ্তাহ আগতে এইটো বিলে দি গৈছে। এইটো কাগজ আৰু এটা আছে, এইটো মই দেখাই দি আছোঁ। আৰু মই এই বিলটো এইটো ক্লিয়াৰ কৰি দিছোঁ 3009 টকা। আজি আৰু সেই বিল কাগজ লৈ আহিছে, এসপ্তাহ হোৱা নাই। বিলৰ কাগজ লৈ আহিছে, পইচাটো নেদিলি, 3009 টকা নেদিলি কৈছে লাইন বিল কাটি দিম। আধা ঘণ্টা 10 মিনিট নৰখে, মইতো পইচা ক্লিয়াৰ দিছোঁ। আজি আৰু পইচা দিছোঁ মই ডাবল কৰি 3009। বিলখন আমাক দিয়া নাই, আমাক ৰিচিপ্ট দেখুৱাই নাই। দিছে দিয়া বুলি কৈ আছে, আমাক ৰিচিপ্ট দেখুৱাই নাই, দেখুৱাইছে এইখন ৰিচিপ্ট দেখুৱাই বিল নাই, দেখুৱাইছে। আমাক ৰিচিপ্ট দেখুৱাই নাই। তেওঁলোকে বিল নিদিয়াকে বিল ক'ৰ পৰা পালে? মুখেদি দিয়া বুলি কৈছে। পে' বিলখন ক'ৰ পৰা পালে তেওঁলোকে বিল নিদিয়াকে? পেমেণ্টটো হৈছে, মই নোহোৱা নাই বুলি কোৱা নাই। তাতে পেমেণ্ট হোৱাৰ পিছত আপোনালোকে লাইন কাটি দিম বুলি ভাবুকি দিছে। তাতে আমি আপডেটটো চাব পৰা নাই। ইয়াতে নেটৱৰ্কটো আপোনালোকে আপডেটটো নাচোৱাকে ভাবুকি কিয় দিয়ে ৰাইজক? ভাবুকি নহয় সেইটো। আৰু স্মাৰ্ট মিটাৰৰ কানেকশ্যন আমি ইয়াতে এনেও কাটিব নোৱাৰোঁ, এইটো অফিচত কাটিব। আপোনালোকে আজি বিল পৰিশোধ নকৰিলে লাইনটো কাটি দিম বুলি ভাবুকি দিছে। যদি জিৰ' হৈ থাকে সেইটো মানে কাটিব, এনেও নাকাটে অফিচে। জিৰ' হ'লে এনেও নাকাটে অফিচত, সেইটোৱে কথা। তেওঁলোকে বিল নিদিলে পে' ৰচিদ ক'ৰ পৰা পালে?
ৰচিদখন মোক দেখুৱাই নাই তেখেতে ইয়াতেই দেখাইছে তাতে দেখা নাই মোক বিল নিদিয়াকৈ ৰচিদখন পালে নেকি তাতে মোক দেখুৱাই নাই ৰচিদখন ইয়াতেই দেখাইছে তেওঁলোকে বিল নিদিয়াকৈ ৰচিদখন পালে নেকি তেখেতে ঘৰত আমাক ৰচিদখন দেখুৱাই নাই ইয়াতে আহি পেলাই ইয়াতে ক'ৰ পৰা পালে এইখন বিল নিদিয়াকৈ বিল পে'মেণ্ট হোৱা নাই বুলি কোৱা নাই মই ইয়াতে পে'মেণ্ট আহি যদি চাইছো। হৈছে আপুনি কিয় লাইন কাটিব খুজিলে ইয়াতে চাইছো আহি পেলাই ইয়াতে পে'মেণ্টটো মই পালোঁ কি যে নেটৱৰ্কটো পাই পেলাই তাতে নেটৱৰ্কে নাপায় চাবই পৰা নাই মই অনলাইনত কি নাম আপোনাৰ বিদ্যুৎ বিকাশ বিদ্যুৎ বিকাশ কোন শাখাত পৰে আপোনাৰ ডিউটি চাব ডিভিজন নলবাৰী 1 চাব ডিভিজন নলবাৰী 1 বিল পোৱাৰ পিছতো আপোনালোকে বিল দিয়াৰ পিছতো ৰাইজক কিয় হাৰাশাস্তি দিয়ে আমি হাৰাশাস্তি নকৰোঁ কি হাৰাশাস্তি কৰিম হাৰাশাস্তি কৰা বুলি ৰাইজে আপোনালোকক অভিযোগ কৰিছে আপোনালোকৰ গাড়ীখন আবদ্ধ কৰিছে আমি হাৰাশাস্তি নকৰোঁ কি হাৰাশাস্তি কৰিম এই বিলখন আমাক দিয়া নাই আমাক ৰিচিপ্ট দেখুৱাই নাই দিছে দিয়া বুলি কৈ আছে আমাক ৰিচিপ্ট দেখুৱাই নাই